মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ যেটো তোমালোকৰ এইবাৰ নতুন কিতাপ চেঞ্জ হৈছে। এই নতুন কিতাপৰ আমি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো আজি আমি আলোচনা কৰিম প্ৰথম অধ্যায়নৰ পাৰ্ট 1ৰ পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন নামৰ পাৰ্টটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি মই আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি মোৰ চেনেলত এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো এতিয়া আমি অনুশীলনী 1ৰ 1 নম্বৰত কি দিছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা। তো উত্তৰখিনি মই একেবাৰে ছুটিকে আনিছো, তোমালোকে এবাৰ পঢ়িলে তোমালোকৰ মুখস্থ হৈ যাব। তো প্ৰথমৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা, ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলিলে ইয়াৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তনক বুজায়। কি ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলিলে কি বুজায়? ইয়াৰ গঠন, আকৃতি আৰু ইয়াৰ বৈশিষ্ট্যৰ পৰিৱৰ্তনকে বুজায়। তাৰ পিছত খ নম্বৰ প্ৰশ্নত কি কৈছে, ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা কি কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰকসমূহ প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি। এই ভাগ দুটা কি কি? 1 নম্বৰ ভাগটো হৈছে আভ্যন্তৰীণ কাৰক, যেনে ভূমিকম্প, আগ্নেয়গিৰি, আৰু 2 নম্বৰটো হৈছে বাহ্যিক কাৰক। এই বাহ্যিক কাৰকত কি কি আছে, যেনে ৰদ, বৰষুণ, নদী, বতাহ ইত্যাদি। তো তোমালোকে মনত ৰাখিবা কি আভ্যন্তৰীণ কাৰকত কি কি? ভূমিকম্প, আগ্নেয়গিৰি, আৰু বাহ্যিক কাৰকত কি কি? ৰদ, বৰষুণ, নদী, বতাহ ইত্যাদি। তাৰ পিছত গ নম্বৰ প্ৰশ্নত কি কৈছে, পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী সেলসিয়াছতকৈ বেছি। তো তোমালোকে এইটো ভালদৰে মনত ৰাখিবা, এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনছ। পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী সেলসিয়াছতকৈ বেছি। তাৰ পিছত কোৱেশ্চন ঘত কি কৈছে, সীমা শব্দটো কৰ পৰা আহিছে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, পৃথিৱীৰ ভূতত্ত্বৰ তলৰ স্তৰটো সিলিকা, যাক আমি সিলিকন, ইয়াৰ SI, আৰু মেগনেছিয়ামৰ Ma ধাতুৰে গঠিত হোৱা বাবে এই দুটা শব্দৰ প্ৰথম দুটা আখৰলৈ ইয়াক সীমা বুলি কোৱা হয়। তো তোমালোকে গম পাইছা কি সিলিকনৰ SI আৰু মেগনেছিয়ামৰ Ma এই দুটা আখৰলৈ সীমা বুজোৱা হয়। তো তোমালোকে এইখিনি লিখিবা, সিলিকনৰ SI আৰু মেগনেছিয়ামৰ Ma এই দুটা আখৰলৈ সীমা বুজোৱা হয়। তাৰ পিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে? ছবিৰ সহায়ত বুজাই লিখা। তো এইটো হৈছে পৃথিৱীৰ অন্তৰ্ভাগৰ স্তৰ। এইটো হৈছে কি কি স্তৰ আছে, অন্তঃকেন্দ্ৰমণ্ডল, বহি কেন্দ্ৰমণ্ডল, এইটো হৈছে বহি কেন্দ্ৰমণ্ডল, এইটো হৈছে অন্তঃকেন্দ্ৰমণ্ডল, আৰু এইটো হৈছে কি, এইটো হৈছে গুৰুমণ্ডল, আৰু এই বাহিৰৰ কিটো হৈছে ভূতক। তো তোমালোকে এই চিত্ৰত দেখুওৱা দৰে তোমালোকে ছবিটো আঁকাই ল'বা। কি পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ ঘাইকৈ 3টা স্তৰ আছে। কি কি তিনিটা? ভূতক। প্ৰথমে আছে ভূতক। পৃথিৱীৰ একেবাৰে ওপৰৰ কঠিন স্তৰটোৱেই হ'ল ভূতক। ইয়াৰ গভীৰতা সাগৰৰ তলিতকৈ মহাদেশীয় অংশত বেছি। ইয়াক চিয়াল বুলি কোৱা হয়। তাৰ পিছত কি আছে, গুৰুমণ্ডল। ভূতকৰ পিছত আছে কি, গুৰুমণ্ডল। ভূতকটো সবতকে বাহিৰত, তাৰ ভিতৰৰ কিটো হৈছে গুৰুমণ্ডল। তো গুৰুমণ্ডল তোমালোকে লিখিবা, ভূতকৰ ঠিক তলৰ পৰা প্ৰায় 2900 কিলোমিটাৰ গভীৰতালৈ বিস্তৃত স্তৰটোৱেই হ'ল গুৰুমণ্ডল। ইয়াক সীমা বুলি জনা যায়। ভূতক কি বুলি জনা যায়? চিয়াল, আৰু গুৰুমণ্ডলক সীমা বুলি জনা যায়। তাৰ পিছত তাৰ ভিতৰৰটোৱে হৈছে কেন্দ্ৰমণ্ডল। পৃথিৱীৰ একেবাৰে কেন্দ্ৰত থকা স্তৰটোৱেই হ'ল কেন্দ্ৰমণ্ডল। ইয়াক আকৌ দুটা ভাগত ভগাব পাৰি। এই দুটা ভাগ দুটা কি কি?
বহি কেন্দ্ৰমণ্ডল আৰু অন্ত কেন্দ্ৰমণ্ডল। ইয়াক নিফে বুলিও কোৱা হয়। তোমালোকে এইটো মনত ৰাখিবা, কেন্দ্ৰমণ্ডলক কি বুলি কোৱা হয়? নিফে। তো এনেকুৱা ধৰণৰ তোমালোকক ভিতৰুৱা প্ৰশ্ন উত্তৰ সুধিব পাৰে, তো তোমালোকে এইবিলাক তোমালোকে ভালদৰে চাই ল'বা। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে? পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি পৃথিৱীৰ কেন্দ্ৰভাগত থকা তীব্ৰ উত্তাপ আৰু চাপৰ ফলৰ ভিতৰৰ পদাৰ্থবোৰৰ মাজত যি শক্তিৰ সৃষ্টি হয় তাকে আভ্যন্তৰীণ কাৰক বোলে। এই শক্তিয়ে পৃথিৱীৰ উপৰিভাগত কঁপনি আৰু জোকাৰণিৰ সৃষ্টি কৰে, যেনে ভূমিকম্প আৰু আগ্নেয়গিৰি। কি পৃথিৱীৰ কেন্দ্ৰভাগত থকা তীব্ৰ উত্তাপ আৰু চাপৰ ফলৰ ভিতৰৰ পদাৰ্থবোৰৰ মাজত যি শক্তিৰ সৃষ্টি হয়। কি পৃথিৱীৰ কেন্দ্ৰভাগত থকা তীব্ৰ উত্তাপ আৰু চাপৰ ফলত কি হয়? পদাৰ্থবোৰৰ মাজত কিছুমান শক্তিৰ সৃষ্টি হয়, তাকে আভ্যন্তৰীণ কাৰক বোলে। এই শক্তিয়ে পৃথিৱীৰ উপৰিভাগত তলত যি শক্তি সৃষ্টি হয়, এই শক্তিৰ ফলত কি হয়? জোকাৰণিৰ সৃষ্টি কৰে, যেনে ভূমিকম্প আৰু আগ্নেয়গিৰি। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি কৈছে? ভূমিকম্প কি? ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে? তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা, একেবাৰে চুটিকি আনিছোঁ। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা তোমালোকে কমেণ্ট কৰি জনাবা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ভূমিকম্প হ'ল পৃথিৱীৰ আভ্যন্তৰীণ শক্তিয়ে সৃষ্টি কৰা ভূ আন্দোলনৰ ফলত ভূপৃষ্ঠত হোৱা কঁপনি বা জোকাৰণি। ভূমিকম্প কি? ভূমিকম্প হৈছে পৃথিৱীৰ আভ্যন্তৰীণ শক্তি, অৰ্থাৎ পৃথিৱীৰ তলত যি শক্তিৰ সৃষ্টি হয়, এই শক্তিৰ ফলত জোকাৰণি সৃষ্টি হয় বা কঁপনি হয়। এই জোকাৰণি বা কঁপনিকে ভূমিকম্প বুলি কোৱা হয়। তাৰপিছত ভূমিকম্পৰ কেন্দ্ৰ, ভূত্বকৰ যি ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় তাক ভূমিকম্পৰ কেন্দ্ৰ বোলে। কি ভূত্বকৰ যি ঠাইত ভূমিকম্পৰ আৰম্ভণি হয়, ভূত্বকৰ যি ঠাইত ভূমিকম্পৰ আৰম্ভণি হয় তাকেই ভূমিকম্পৰ কেন্দ্ৰ বোলে। আৰু ভূমিকম্পৰ উপকেন্দ্ৰ, ভূমিকম্পৰ কেন্দ্ৰটোৰ ঠিক ওপৰত থকা ভূপৃষ্ঠৰ ঠাইখনক উপকেন্দ্ৰ বোলে। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত কি কৈছে? আগ্নেয়গিৰি উদগীৰণ বুলিলে কি বুজা? আগ্নেয়গিৰি উদগীৰণ বুলিলে কি বুজা? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ভূত্বকৰ কোনো দুৰ্বল ঠাই ফালি ভূ আভ্যন্তৰৰ পৰা উত্তপ্ত গলিত পদাৰ্থ, ধোঁৱা, ভাপ, ছাই আদি প্ৰবল বেগেৰে বাহিৰলৈ ওলাই অহা প্ৰক্ৰিয়াটোকে আগ্নেয়গিৰি উদগীৰণ বুলি কোৱা হয়। কি ভূত্বকৰ কোনো দুৰ্বল ঠাই ফালি, কি যিকোনো পৃথিৱীৰ যিকোনো দুৰ্বল ঠাই ফালি অৰ্থাৎ ফাট মেলি ভূ আভ্যন্তৰৰ পৰা উত্তপ্ত গলিত পদাৰ্থ, ধোঁৱা, ভাপ, ছাই আদি প্ৰবল বেগেৰে বাহিৰলৈ অৰ্থাৎ মাটিৰ তলৰ পৰা বাহিৰলৈ ওলাই অহা প্ৰক্ৰিয়াটোক আগ্নেয়গিৰি উদগীৰণ বুলি কোৱা হয়। তো এতিয়া আমি অনুশীলনী 2ৰ 1 নম্বৰত কি কৈছে? তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে? বাহ্যিক শক্তিৰ 2টা উদাহৰণ দিয়া। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, তো উত্তৰত কি লিখিবা? বাহ্যিক শক্তিৰ 2টা উদাহৰণ হৈছে নদী আৰু বতাহ। তাৰপিছত কুৱেশ্যন খত কি কৈছে? ক্ষয় কাৰ্য কেই প্ৰকাৰৰ আৰু কি কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ক্ষয় কাৰ্য 2 প্ৰকাৰৰ, বিচূৰ্ণ ভৱন যাক ৱেদাৰিং আৰু আনটো হৈছে ক্ষয় ভৱন। ক্ষয় কাৰ্য 2 প্ৰকাৰৰ, এই দুটা হৈছে বিচূৰ্ণ ভৱন আৰু ক্ষয় ভৱন। তাৰপিছত কুৱেশ্যন গত কি কৈছে? অৱক্ষেপণ বুলিলে কি বুজা? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, বিচূৰ্ণী ভৱন আৰু ক্ষয় ভৱনৰ ফলত সৃষ্টি হোৱা শিল, বালি আদি পদাৰ্থবোৰ নদী, বতাহ আদিৰ দ্বাৰা কঢ়িয়াই নি কোনো নিৰ্দিষ্ট ঠাইত জমা কৰা কাৰ্যকে অৱক্ষেপণ বোলে। অৱক্ষেপণ কাক বোলে? বিচূৰ্ণী ভৱন আৰু ক্ষয় ভৱনৰ ফলত সৃষ্টি হোৱা শিল, বালি পদাৰ্থবোৰ নদী, বতাহ আদিৰ দ্বাৰা কঢ়িয়াই নি কোনো এটা নিৰ্দিষ্ট ঠাইত জমা কৰা কাৰ্যকে অৱক্ষেপণ বোলে। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে? বলিয়ৰি কেই প্ৰকাৰৰ আৰু
কি কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বলিয়ৰি প্ৰধানকৈ দুই প্ৰকাৰৰ, অনুদৈৰ্ঘ্য বলিয়ৰি আৰু আনটো হৈছে অনুপ্ৰস্থ বলিয়ৰি। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, সৌৰশক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা উচ্চ পাৰ্বত্য অঞ্চল বা মেৰু অঞ্চলত অত্যাধিক শীতৰ বাবে বৰফ গলি নোযোৱাকৈ জমা হৈ থাকে। এই জমা হোৱা বৰফৰ স্তৰৰ ওপৰত হেঁচা আৰু পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ ফলত বৰফবোৰ নদীৰ দৰে তললৈ নামি আহে, তেতিয়া হিমবাহৰ সৃষ্টি হয়। তো হিমবাহৰ সৃষ্টি কেনেকৈ হয়? শীতকালত অতি প্ৰচুৰ মাত্ৰা ঠাণ্ডাৰ কাৰণে আৰু পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ বাবে কি হয়, এই বৰফবোৰ একেবাৰে গোটা হৈ নদীৰ দৰে তললৈ যায়। এই বৰফবোৰ নদীৰ দৰে তললৈ নামি আহে, নদীৰ দৰে তললৈ নামি যোৱাকৈ যেতিয়া নামি যায় তেতিয়া হিমবাহৰ সৃষ্টি হয়। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, সাগৰৰ ঢৌৱে কেনেকৈ উপকূল ভূমিৰ পৰিৱৰ্তন সাধন কৰে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি সাগৰৰ ঢৌ সোঁত আৰু জোৱাৰৰ প্ৰভাৱত উপকূল অঞ্চলৰ শিল বালি কঢ়িয়াই নি বা জমা কৰি বিভিন্ন ধৰণৰ অৱক্ষয়ৰ সৃষ্টি কৰে, যাৰ ফলত উপকূল ভূমিৰ দ্ৰুত পৰিৱৰ্তন ঘটে। তো ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিবা আৰু আগন্তুক এনেকুৱা ধৰণৰ যিমানখিনি তোমালোকৰ কিতাপ চেঞ্জ হৈছে মই সকলোৰে ভিডিঅ' আনি আছোঁ, তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।